এয়া চাওক মই এতিয়া বৰ্তমান উপস্থিত আছোঁ ৰাজহংসালিত। ইয়াত বোলে অজগৰ সাপ ওলাইছে। সাপটো কোনখিনি আছে? চাওক মানুহৰ ভিৰ ইয়াত কিমান হৈ গ'ল। সেইদিনাখন পথাৰত একেবাৰে যি ধুনীয়াকৈ আলিটোতে আছে। এই অজগৰ পোৱালি বৰ ডাঙৰ ডাঙৰ মানে সৰু নহয় আকৌ। এটা 30 কেজিমান হ'ব। এডাল 30 কেজি নহ'ব নেকি জানো বেলেগ। উঠা ধৰিলে লৈ আহক। সেইটো নাই এইটোৱে মুগী চাই হাঁহ পোৱালি চব খাই থাকে। মাৰিলে মানে ভাঙি দিব। 10 কেজি ওপৰত হৈ জোৰ কৰা নাই আকৌ দেই কিবা খালে। এতিয়া আমি খাপটো ধৰিলোঁ। হা কেইটা মাৰিছে? এইটো এতিয়া আমি ওচৰে পাজৰে এৰিব লাগিব। নহয় এইটো আপুনি দেখিলে আপোনাক ভয়, আমি নেদেখাকৈ এৰি দিম যে আপোনাক ভয় নালাগে। গম পাইছে না? ৰাইজে দেখিলে ৰাইজক ভয়, নহ'লে চাওক আমাৰ চব ফালে খাপ আছে নাই জানো? চব ফালে খাপ। অঁ সিহঁতে নিগনি আৰু ভেকুলী বেলেঞ্চ কৰি থয়, সেইকাৰণে খাপবিলাক আমি বচাব লাগিব। মোক কোনেও একো পইচা চইচা কোনো নিদিয়ে, ঠিক আছে? মই এই বেলেঞ্চিৰ কাৰণে মোৰ জীৱনটো যিমানলৈকে আছে, মই যিমানলৈকে পাৰিম সিমানলৈকে সিহঁতক। কিন্তু তোমাক এটা ভাল লাগে, মই এতিয়ালৈকে 3000মান খাপ বচালোঁ, ঠিক আছে? মোক এতিয়ালৈকে খাপে খুটা নাই। এইটো ভগৱানৰ কৃপা হ'ব পাৰে, মই নাজানো, কিন্তু মই মোৰ কৰ্মটো কৰি আছোঁ। চ' যদি তোমালোকে কৰিব বিচাৰা মোক যোগাযোগ কৰি লৈ গ'ল, মই ট্ৰেইনিং দি দিম কোনটো খাপ ধৰিব লাগে, কোনটো খাপ ধৰিব নালাগে। খাপ বহুত ধৰণৰ আছে। আমাৰ ইয়াত আছে 5 বিধ আছে বিষ থকা, বাকী একটা আৰু বিষ নাই, ইয়াৰ বিষ নাই, ঠিক আছে? তেনেকৈ 5টা খাপ আমি যদি চিনি পাই যাওঁ তেতিয়া হৈ যাব আৰু। সেই গতিকে মই এই ভাইটিহঁতক কৈছোঁ, তোমালোকে যদি এনেকৈ ৰেস্কিউ কৰিব বিচাৰা আহিলে হৈ গ'ল। থেংক ইউ উদয়।